মই সৰ্বপ্ৰথমে আপোনালোকৰ মাধ্যমেদি মই সকলো ৰাইজক আজি কৃতজ্ঞতা জনাইছোঁ। আজি সকলো ৰাইজে উলক মালখেৰে আজি নিজৰ মনৰ ইচ্ছাৰে আজি আমাৰ যি 12 ঘণ্টীয়া অষ্টযাম আমি পাতিছোঁ ইয়াত ওলাই আহিছে তত্ত্বপত্ৰভাৱে। আমি আমাৰ এই পাতৰ সমাজ যোগেদি আমি এটা বাৰ্তা আমি দিব বিচাৰিছোঁ যাতে সকলো ৰাইজে যাতে এনেকুৱা ধৰ্ম যিখিনি অনুষ্ঠান আছে এই ধৰ্ম অনুষ্ঠানখিনি আগবঢ়াব লাগে। তেনেহ'লে আমাৰ যিখিনি উঠি অহা স্থানখিনি ইয়াত যিখিনি ধৰ্ম আছে, ভক্তি আছে, ভক্তি আছে, সমৃদ্ধি আছে, আমাৰ ৰাইজৰ একতা আছে। গতিকে আমি এই ভক্তি ধাৰণা সদায় আমি জীয়াই ৰাখিব লাগিব। আৰু আজি টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত যি অনুষ্ঠান কৰিছে ইয়াত আমাৰ উপশাখা আছে, উল্টন উপশাখা আছে আৰু আমাৰ নন্দনমৰ প্ৰাথমিক গোট আছে। সিহঁতে সকলোৱে সহায় সহযোগ কৰিছে আৰু সকলো ৰাইজে আমাক সহায় সহযোগ কৰিছে। গতিকে আমাৰ যি এই বাগিচাৰ কৰ্তৃপক্ষ আছে তেখেতো বহুত ধৰণৰ আমাক সহায় সহযোগ আগবঢ়াইছে। গতিকে আমি তেখেতসকলকো আমি আপোনালোকৰ মাধ্যম যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজে যাতে ইয়াত আহি সেৱা প্ৰাৰ্থনা কৰে তাৰে মই মংগল কামনা কৰোঁ। নাই চাওক, আমি বহুত দিনৰ পৰা আমি হিন্দু ধৰ্মাৱলম্বী লোক, আমি পাটৰ সমাজটো। আৰু পাটৰ জাতিৰ লগে বুলি নহয়, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী নিৰ্বিশেষে আমি আজি তাৰিখত 23 তাৰিখত আমি সদৌ অসম পাটৰ সমাজৰ উদ্যোগত আমি 12 ঘণ্টা অখণ্ড হৰিনাম কীৰ্তন আমি আয়োজন কৰিছোঁ। আৰু এই অনুপাতে আমাৰ ৰাতিপুৱা আমাৰ হলমান ঝাণ্ডা যিটো আছে ভক্তৰ ৰাম ভক্ত হলমান তেখেতক আমি ঝাণ্ডা আমি উত্তোলন কৰিলোঁ। তাৰপিছত আমি গংগা নৈৰ পৰা আমি কলযাত্ৰা কৰি কিশোৰী মানে সকলক লৈ আমি নগৰ কীৰ্তন যোগেদি আমি কলযাত্ৰা কৰি আমি পানী আনিলোঁ। পানী অনাৰ পিছত আমি পৰম্পৰা নীতি নিয়ম অনুসৰি আমি ইয়াত পূজা অৰ্পণ কৰিলোঁ। আৰু আমি 12 ঘণ্টা আমি তেতিয়াৰ পৰা 4:30 বজাৰ পৰা আমি ৰাতিপুৱা 4:30 বজালৈকে আমি অখণ্ড হৰি কীৰ্তন এক নাম হৰি হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে আমি নামেৰে আমি অখণ্ড হৰি কীৰ্তন ভাগটো আমি আয়োজন কৰিছোঁ। আৰু আমি উক্ত মানে এই যজ্ঞটো আমি অসমত বা ভাৰতবৰ্ষত আমি হিন্দু ধৰ্মাৱলম্বী লোকসকলে আমি আজিৰ তাৰিখত যিসকল আমাৰ মানে পাপ বা দুৰ্ভাগ্য আমাৰ মাজত নাশ হওক, আমি এটা ভক্তি আৰু পবিত্ৰ মানে ধৰ্মৰ জয় হওক। আৰু আমাৰ যিহেতু এই পূজাৰ যোগেদি আমি আহ্বান জনাইছোঁ, আমাৰ যিসকল ল'ৰা ছোৱালী আছে, যিসকল আমাৰ পঢ়া শুনা ল'ৰা ছোৱালী আছে, তেখেতসকলক ভাল বুদ্ধি দিয়ক ভগৱানে, ভাল এটা সৎ জ্ঞান দিয়ক। যিহেতু আমি ভগৱানৰ ওপৰত বিশ্বাস কৰোঁ, ভগৱানৰ প্ৰতি আমি শ্ৰদ্ধা কৰোঁ। আমি এই ভক্তিৰ যোগেদি আমি ল'ৰা ছোৱালীসকলক যিসকল গুটখা চেকৰ খাই মাধৱদেৱৰ যিবিলাক ব্যৱহাৰ কৰে এইসকলক নাশ কৰিবৰ কাৰণে আমি এক বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে আমি সেই যজ্ঞ আমি আয়োজন কৰিছোঁ। আৰু বিগত দিনতো আমি তেনেকৈ কৰি আহিছিলোঁ। আৰু আমি আশা কৰিছোঁ এই যজ্ঞৰ যোগেদি আমি হিন্দুৰ এটা জাগৰণ সৃষ্টি হওক। আৰু প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে, প্ৰত্যেকজন অভিভাৱকে, প্ৰত্যেকজন ৰাইজে মানে একটা ভক্তত মিলিত হওক। আৰু আমি যিহেতু আমাৰ কুসংস্কাৰ আমি দূৰ কৰিব লাগিব। আৰু ভাল এটা মনোভাৱেৰে আমি পঢ়া শুনা কৰি আমাৰ কাম কাজ নিয়াৰিকৈ পালন কৰি আমি ভক্তৰ ওপৰত আমি বিশ্বাস কৰিছোঁ। আমি এইটো সকলো ৰাইজৰ ইয়াত সঁহাৰি আছে, সকলো ধৰ্মপ্ৰান্ত ৰাইজে আমাক দিছে। আহি পাটৰ সমাজ বুলি নহয়, এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী নিৰ্বিশেষে সকলোৱে আমাৰ মানে গঠনমূলক পৰামৰ্শ দেহা পৰামৰ্শ বিভিন্ন মানে শাৰীৰিক মানসিকভাৱে আমাক সহায় সহযোগ কৰিছে। আৰু সকলোকে আমি ইয়াত আমি আহ্বান জনাইছোঁ, সকলোকে ইয়াত আহি আমাক আমাৰ এই যজ্ঞ ভাগত ভাগ ল'বৰ কাৰণে আমি অনুৰোধ কৰিছোঁ।